তিনিচুকীয়া জিলাৰ চিকাজানত নাবালিকাক ধৰ্ষণৰ অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা এইবাৰ স্থান তিনিচুকীয়া জিলাৰ চিকাজানত সংঘটিত হৈছে জঘন্য ঘটনা এগৰাকী 10 বছৰীয়া নাবালিকাক জিতেন সাহু উৰফে মন্টু সাহু নামৰ নৰধামে অসৎ কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে নাবালিকাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছে বুলি নিশ্চিত কৰিলে চিকিৎসকে যোৱা ইংৰাজী 26 আগষ্টৰ দিনা সংঘটিত হৈছে এই পাশবিক কাণ্ড নাবালিকাগৰাকীক মোবাইল দেখুৱাৰ প্ৰলোভন দি এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নৰবিকাশটোক ঘটনা সন্দৰ্ভত জাঙৰ খাই উঠিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আজি আমি এটা সংবাদ পাইছিলোঁ পস্কো কেছৰ ৰিলেটেড তো এই সম্পৰ্কত ইমিডিয়েটলি আমাৰ তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমি পদক্ষেপ গ্ৰহণ কৰোঁ আৰু আমাৰ মাননীয় এছ পি ছাৰৰ নিৰ্দেশত তত্বাৱধানত টেকনিকেল ডাটা এনালাইচিছ কৰি আমি যিজন অপৰাধীজনক আমি ততালিকে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এই সম্পৰ্কত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে কেছ নম্বৰ 303/24 আৰু পস্কো আইনৰ অধীনত যিখিনি আমি আইনগত ব্যৱস্থা ল'বলগীয়া আছে আমি সকলো ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ হয় যিজন একিউজ আছিলে তেখেতৰ নাম হৈছে জিতেন সাহু এলাইছ মন্টু সাহু একেবাৰে দুৰ্ভাগ্যজনক ঘটনা যেহেতু আমি আগত শুনিছিলোঁ এই ৰেপ কাণ্ড ধৰ্ষকাণ্ড বুলি যেনেকুৱা আমি দিল্লী মুম্বাই ইউপি তেনেকুৱা শুনিছিলোঁ কিন্তু আজি আমাৰ ঘৰৰ চোতালত যে এনেকুৱা কাণ্ডবোৰ হ'বলৈ ধৰিছে অতি পৰিতাপৰ বিষয় আৰু ইয়াৰ একমাত্ৰ আমি গৰিহণা দিব বিচাৰোঁ যিহেতু আমাৰ চৰকাৰ এই যিমানখিনি ধৰ্ষকাণ্ড বিশেষকৈ আছে যোৱা আমি বেছি হয়তো এবছৰ হোৱা নাই আমাৰ যোৱা মাৰ্ঘেৰিটা চেগুনবাৰী তেনেকুৱা ঘটনা হৈছিলে 7 বছৰীয়া নে 8 বছৰীয়া এজনী ছোৱালীক যেতিয়া মাকে কিবা প্ৰগ্ৰাম চাবৰ কাৰণে ঘৰৰ ওচৰ চুবুৰীয়া এটা ঘৰত এৰি গৈছিলে পাছতে ঘৰৰ মানুহজন তাক মানে কি হয় সেই 7 বছৰীয়া 8 বছৰীয়া ছোৱালী নাবালকক তাক মানে ধৰ্ষণ কৰি লেট্ৰিন খালত মানে পেলাই দিছিলে আকৌ আজি আমি আজি ঘটনাখিনি আমি গম পাইছোঁ আমাৰ গেলাপুখুৰী অন্তৰ্গত আমাৰ চিকাজান যোনবিলাক জেগা আছে তাৰ এজন 10 বছৰীয়া ছোৱালীজনী একেবাৰে পৰিতাপৰ বিষয় আৰু আমি আজি এইখিনি মঞ্চৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ আৰু লগতে আমি অসম পুলিচ আৰু অসম চৰকাৰে এটা কথা দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা মানসিকতা থকা ব্যক্তিসকলক যাতে কোনো ধৰণৰ সিহঁতে মানে দয়াময়া কৰিব নালাগে একেবাৰে সিহঁতে আমিতো একেবাৰে মানে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ মানে বিচাৰ হ'ব লাগিব আৰু অনন্তিম ইয়াৰ মানে ফাঁচী ব্যৱস্থাটো কৰিবই লাগিব এটা কথা কি হ'ল ধৰ্ষণ কৰাৰ পাছত যে ভুক্তভোগীজন যদি ঢুকাই গ'ল বুলি যে তাক ফাঁচী বাহিৰ কথা নহয় ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলকো কিন্তু ফাঁচী দিবই লাগিব এইখিনি আমি গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আমাৰ একেটা দাবী আৰু আমি দুৰ্ভাগ্যজনক আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যিজন ধৰ্ষণ কৰিছে যিজন আমাৰ এই কাল্পি আমি শুনিবলৈ পাইছোঁ প্ৰাক্তন আমাৰ চাবুৱা বিধায়কৰ ৰাজু সাহু যেনে ভাইটি বোলে এজন জনপ্ৰতিনিধিৰ যেনে ঘৰৰ পৰিয়ালসকলে যদি এনেকুৱা যদি কাণ্ডবোৰ কৰে তেনে আমি কাৰ ওপৰত বিশ্বাস কৰিম গতিকে ইয়াৰ ওপৰত উচিত বিচাৰ হ'ব লাগিব আৰু ইয়াত কোনো জাতি ধৰ্ম সম্প্ৰদায় বুলি নাহে কাল্পিত কেৱল মাত্ৰ কাল্পিত হয় ধৰ্ষণ কৰিছে তাক মানে উচিত মানে শাস্তি দিবই লাগিব আৰু যিজন ভুক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰিব লাগে অন্যথাই আমি তিনিচুকীয়া জিলাত যিমানখিনি জাতীয় দল সংগঠন আছে সকলোৱে মিলি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম ব্যুৰো ৰিপৰ্ট অসম টুডে